ইয়াতে বহি খবৰ কেনেকুৱা সঁচাই ভালনে একদম ভাল বিহু ভালে ভালে গ'ল একদম তেতিয়ালে মোৰ লগত ডাঙৰ কৰি কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি একদম সঁচাই খবৰ ভাল সবৰে খবৰ ভাল মোক কি গামোচা দিব দিয়ক দি দিলে হ'ল আৰু মই সমগ্ৰ বজালী জিলাৰ হৈ পেলাই আমাৰ অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু যিগৰাকী মুখ্যমন্ত্ৰীয়ে এবাৰ নহয় 15 বছৰলৈ অসমত মুখ্যমন্ত্ৰী হৈ থাকিব 15 বছৰ 15 দিন সেইগৰাকী মুখ্যমন্ত্ৰীক আজি এখন মায়ং এখন চেলেং আৰু গামোচাৰে সমগ্ৰ বজালী জিলাৰ হৈ পেলাই তেখেতক মই সম্ভাষণ জনাইছোঁ আৰু সকলোৱে এটা হাত চাপৰে দীঘলীয়া হাত চাপৰে তেখেতক আশীৰ্বাদ জনাওক তেওঁ যেনে 15 বছৰ 15 দিন যাতে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে আজি আমাৰ এই নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আৰু আমাৰ বজালী সমষ্টিৰ বজালী জিলাৰ সন্মানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া ভবানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া অসম সৌৰভ কৃষ্ণ ৰয় ডাঙৰীয়া অসম গৌৰৱ ভাৰত কলিতা ডাঙৰীয়া শ্ৰী মনোজ বৰুৱা ডাঙৰীয়া পদ্মনাথ শৰ্মা ডাঙৰীয়া সবিতা ৰয় ডাঙৰীয়ানী ডক্টৰ মৃগাংক তালুকদাৰ ডাঙৰীয়া মনোৰঞ্জন দাস ডাঙৰীয়া জিন্তু চৌধুৰী ডাঙৰীয়া ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া জলি চৌধুৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত জয়ন্ত তহবিলদাৰ ডাঙৰীয়া কমল মেধি ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট আমাৰ দলৰ নেতৃবৃন্দ আইসকল দেউতাসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পঞ্চায়ত নিৰ্বাচন বিহুৰ আগতে প্ৰচাৰ মনোনয়ন আৰম্ভ হৈছিলে চাওঁতে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব আৰু অহা পৰহি 7 তাৰিখে আমাৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত ভোট দিব শ্ৰদ্ধাৰ ৰাইজ নিত্যানন্দ বা আমাৰ বজালী পাঠশালা এই অঞ্চলৰ ৰাইজে সদায় বিজেপি দলক সমৰ্থন কৰি আহিছে আৰু মই নিশ্চিত যে ইয়াত আমাৰ আটাইকেইগৰাকী প্ৰাৰ্থী বিজয়ী হ'বনে নাই মই আপোনালোকক কেইটামান কথা ক'ব আহিছো এই বছৰটো অসমৰ বাবে ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ বহাগত আমি বিধানসভা নিৰ্বাচনত ভোট দিম আৰু এই বছৰৰ শেষৰ ফালে চ'ত মাহত আমি পঞ্চায়ত নিৰ্বাচনত বহাগত ভোট দিম চ'তত আমি বিধানসভা নিৰ্বাচনত ভোট দিম তাৰমানে এই বছৰটোত আমি দুবাৰ ভোট দিব লাগিব আৰু পঞ্চায়ত
আৰু বিধানসভাত দুইটাতে আমি বিচৰা চৰকাৰ এখন আমি আকৌ এবাৰ শাসনলৈ লৈ আহিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, 2014 চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ 16 চনত আমাৰ অসমত বিজেপি চৰকাৰ গঠন হয়। প্ৰথম 5 বছৰত আমি সুন্দৰভাৱে কাম আৰম্ভ কৰিছিলোঁ। যোৱা 5 বছৰত 16 চনৰ পৰা 21ত দুটা ডাঙৰ ঘটনা বা পৰিঘটনা সংঘটিত হয়, যাৰ ফলত আমি যিমান দুৰন্ত গতিত আগুৱাই যাব খুজিছিলোঁ তাত আমাৰ জটি পৰিলে। প্ৰথমতে নাগৰিকত্ব সংশোধন আইন এটা মিছা আৰু ভুৱা প্ৰচাৰ চলাই যে অসমত লাখ লাখ বিদেশী নতুনকৈ আহিব, নাগৰিকত্ব পাব। 5 জন লোকো শ্বহীদ হ'ল, কোনো মানুহো নাহিলে বাংলাদেশৰ পৰা। কিন্তু এটা বছৰ 2018 চনটো আমাৰ এক প্ৰকাৰ আমি কাম কৰিব নোৱাৰা হলো। আজি ইয়াত আন্দোলন, কালি তত আন্দোলন, কালি তত কলা পতাকা। 19 আৰু 20ত কোভিড আহিলে, আজি অক্সিজেন, পৰখি ভেকচিন, পৰখি হস্পিটাল। 3 বছৰ আমি ভবামতে কাম কৰিব নোৱাৰিলোঁ। কিন্তু কোভিডৰ সময়ত আমি ৰাইজৰ লগত যেনেকে থিয় দিলোঁ, অক্সিজেনৰ পৰা ভেকচিনলৈকে অসমতে আটাইতকৈ কম মানুহৰ কোভিডৰ সময়ত মৃত্যু হ'ল। 2021 চন আহিলে, আপোনালোকৰ আশীৰ্বাদত চৰকাৰ গঠন হ'ল। মই মুখ্যমন্ত্ৰীৰ দায়িত্ব ললোঁ। ৰঞ্জিত দাস, প্ৰশান্ত ফুকন মন্ত্ৰীসভাৰ সদস্য হ'ল। 1979 চনত মই ক্লাছ 5-6ত পঢ়িছিলোঁ। 79 চনৰ পৰা 2020 চনলৈ 40 বছৰ আমি অসমত কি দেখা পাইছিলোঁ? অসম বন্ধ, কামৰূপ জিলা বন্ধ, কোকৰাঝাৰ বন্ধ, নগাঁও বন্ধ, নামনি উজনি বন্ধ। এটা দিন পাৰ হোৱা নাছিল যিটো দিনত অসমত কৰবাত নহয় কৰবাত, কোনোবা নহয় কোনোবা জাগাত গণ্ডগোল হোৱা নাছিল। বোমা বিস্ফোৰণ মানুহৰ জীৱনৰ এটা অংগ হৈ পৰিছিলে। গুলি, যদি আলফাৰ ল'ৰা মৰিছে তেওঁ অসমীয়া, আৰু আলফাৰ গুলিত যদি পুলিচ মৰিছে তেওঁ অসমীয়া। গুলি, বোমা বিস্ফোৰণ, অপহৰণ, আমাৰ অসমখন 40 বছৰ কাল অশান্তিৰে পৰিপূৰ্ণ হৈ আছিল। আমাৰ মানুহে কোকৰাঝাৰ যাব নোৱাৰিছিলে, ওদালগুৰি যাব নোৱাৰিছিল, কাৰ্বি আলঙত যাব নোৱাৰিছিলে। ইয়াত বোলে নতুন ৰাজ্য লাগে, কাৰ্বি আলং নৰ্থ কাছাৰত বোলে নতুন ৰাজ্য লাগে, কাৰোবাক দেশ এখনেই লাগে। পঢ়া শুনাৰ পৰিৱেশ নাছিল, আৰু আমাৰ অসমখন অশান্তিৰে অগ্নিগৰ্ভা হৈ আছিল। এয়া আছিল 40 বছৰৰ অসম। আৰু যোৱা 4টা বছৰৰ অসমখনক আপোনালোকে 40 বছৰৰ লগত তুলনা কৰক। যোৱা 4টা বছৰ বোমা বিস্ফোৰণ মানে কি আমি পাহৰি গলো। কতো অপহৰণ নাই, কতো গুলিকাণ্ড নাই, কতো আন্দোলন নাই। কোকৰাঝাৰ, ওদালগুৰিৰ পৰা আৰম্ভ কৰি ডিফু, হাফলঙলৈকে সম্পূৰ্ণভাৱে আজি আমাৰ অসমখন
এখন শান্তিৰ অসমলৈ ৰূপান্তৰ হ'ল এতিয়া অসমীয়া ল'ৰা আলফাত যাব নোখোজে এতিয়া অসমীয়া ল'ৰা পুলিচৰ বেটেলিয়ন আৰু কামাণ্ডোত যাব খোজে এয়া হ'ল আমাৰ অসমলৈ অহা পৰিৱৰ্তন আজি আমাৰ অসমখন চাৰিওফালে শান্তিৰ পৰিৱেশ ধুবুৰী গোৱালপাৰা য'ত নেকি আমাৰ অসমীয়া মানুহ ইতিমধ্যে সংখ্যা লঘিষ্ঠ হৈ আছিল 10% 12% অসমীয়া মানুহ আছিল আজি তেওঁলোকো ধুবুৰী মানকাছাৰত তেওঁলোকেও সাহসেৰে থাকিব পাৰে নিৰাপদ অনুভৱ কৰে আজি আমাৰ ৰাজ্যখনত 40 বছৰে যি কাম হোৱা নাছিল যোৱা 4টা বছৰ আমাৰ অসমখন শান্তিৰ এক অমিয়া দ্বীপলৈ ৰূপান্তৰ হ'ল আজি অসমৰ মানুহে সপোন দেখিব পাৰে সপোনে পূৰ্ণতা পায় সংকল্প সিদ্ধিলৈ ৰূপান্তৰ হয় আগতে ল'ৰা ছোৱালীক যেতিয়া স্কুলত যাব লাগে কলেজত যাব লাগে মাকে কয় কলেজত যা ল'ৰা ছোৱালী কয় কলেজত গৈ কি হ'ব পঢ়িলে চাকৰি পায় নেকি চাকৰি কেনেকৈ পায় টকা ঘোষ দিব লাগিব মাক বাপেকক লৰাই খুধে যে তোৰ টকা আছে নেকি মই চাকৰি দিবৰ কাৰণে অৰ্থাৎ মানুহৰ মনত হতাশা আছিল মানুহৰ মনত বেদনা আছিল আজি মাক বাপেকে কয় স্কুলত যা কলেজত যা পঢ় এতিয়া লৰাই নুখুধে যে চৰকাৰী চাকৰি লবৰ কাৰণে কাৰোবাক ঘোষ দিব লাগে বুলি 1.5 লাখ ল'ৰা ছোৱালীয়ে যোৱা 4 বছৰত চাকৰি পালে তামোল পাণ এখনো কাকো কোনেও খুৱাবলগীয়া হোৱা নাই আজি আমাৰ অসমখনলৈ শিক্ষাৰ পৰিৱেশ উভতি আহিছে সংস্কৃতিৰ পৰিৱেশ উভতি আহিছে অসমৰ বিহুৱে আন্তৰ্জাতিক মঞ্চলৈ গ'ল ঝুমুৰ নৃত্য জনপ্ৰিয় হ'ল অসমীয়া ভাষা ধ্ৰুপদী ভাষালৈ ৰূপান্তৰ হ'ল চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ল লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য সমগ্ৰ পৃথিৱীতে বিয়পি পৰিল কাজিৰঙা আৰু মানসত এতিয়া কোনেও গড় হত্যা কৰিবলৈ সাহস নকৰে আমাৰ ৰাজ্যত ৰাতি 2টা বজালৈকে বহাগ বিহু হয় কোনো মাক বাপেকে মনত চিন্তা নকৰে যে ৰাতি দেৰিকৈ ল'ৰা ছোৱালী ঘৰত আহিব কৰবাত বোমা বিস্ফোৰণ হ'ব পাৰে কৰবাত কিডনেপিং হ'ব পাৰে সেই চিন্তাবোৰ মানুহৰ মনৰ পৰা নোহোৱা হ'ল এতিয়া আন্দোলন নহয় এতিয়া নতুন আন্দোলন হয় দুগ্ধ আন্দোলন কৃষি আন্দোলন শিক্ষাৰ আন্দোলন বৌদ্ধিক আন্দোলন কিতাপ পঢ়াৰ আন্দোলন বিজ্ঞানৰ আন্দোলন কেইদিনমান আগতে বজালিত অসম সাহিত্য সভাৰ অধিৱেশন হৈ গৈছিল গ্ৰন্থ মেলাও বজালিতে আৰম্ভ হৈছিল এইবাৰ বিজ্ঞান মেলাও বজালিতে আৰম্ভ হ'ল শ্ৰদ্ধাৰ ৰাইজ নতুন আন্দোলন হ'ল এতিয়া মানুহে অসম বন্ধ দিব লাজ পায় আন্দোলন কৰিব লাজ পায় এতিয়া আন্দোলন কৰাটো গৌৰৱৰ বিষয় নহয় সময়ৰ পৰিৱৰ্তন হ'ল এডভান্টেজ আসাম 5 লাখ কোটি টকা অসমলৈ বিনিয়োগ মানুহে চিন্তাও কৰিব পৰা নাছিল যে কেতিয়াবা ৰিলায়েন্স টাটা অসমত আহি উদ্যোগ স্থাপন কৰিব অসমৰ ল'ৰা ছোৱালী এতিয়া দিল্লীলৈ যাব ৰিক্সা চালক গাড়ী চালকে অসম বুলি ক'লে সম্পূৰ্ণ ধৰণে ভাল দৃষ্টিৰে চাই অসম বুলি ক'লে সকলোৱে বুজি পায়
পৰিৱেশৰ পৰিৱৰ্তন হ'ল আমাৰ সত্ৰ সংস্কৃতি মন্দিৰ নামঘৰে নতুন জীৱন পালে যোৱা ফেব্ৰুৱাৰী মাহত আমি 25,000 নামঘৰক 3 লাখকৈ অৱদান আগবঢ়াইছো আজি আমাৰ পাটবাউসীৰ পৰা বৰপেটালৈকে বটদ্ৰৱাৰ পৰা মাধৱদেৱৰ জন্মভূমিলৈকে আজি আমাৰ ৰাজ্যখনত সনাতন সংস্কৃতিৰ আৰাধনাই এক নতুন ৰূপ পাবলৈ সক্ষম হৈছে আজি আমাৰ ৰাজ্যখনত চাৰিওফালে উন্নয়নৰ পৰিৱেশ কৰবাত যদি 200 মহিলা একেলগ হৈছে আন্দোলন কৰিবৰ কাৰণে নহয় গোটৰ মিটিং কৰিবৰ কাৰণেহে একলগ হয় আজিকালি হয়নে নহয় মই ঠিক কৈছো নে নাই এইখিনি কাম যোৱা 4টা বছৰত আমি যিখিনি কাম কৰিব পাৰিলো 15 বছৰত কংগ্ৰেছেও একেখিনি কামে কৰিব পাৰিলেহেঁতেন ভগৱানে মোক যেনেকৈ জন্ম দিছে কংগ্ৰেছৰ মন্ত্ৰীসকলকো তেনেকৈ জন্ম দিছিল কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলকো তেনেকৈ জন্ম দিছিল অকণমান মাতৃভূমিক ভাল পালে বড়ো সমস্যা কাৰ্বি সমস্যা কেতিয়াবাই সমাধান হ'লহেঁতেন আন্দোলন শব্দটো অসমৰ পৰা কেতিয়াবাই নোহোৱা হ'লহেঁতেন চাকৰি নামত টকা পইচা লোৱা খেলাখন অসমত কেতিয়াবাই নোহোৱা হ'লহেঁতেন কংগ্ৰেছৰ দিনত কি আছিলে কংগ্ৰেছ দলৰ যিমান কৰ্মী আছে সবকে এটাই লাগে চাকৰি নামত টকা লৈ কিন্তু চাকৰিও দিব নোৱাৰে টকাটো ঘূৰাই আনিবৰ কাৰণে আমাৰ মানুহ 5 বছৰ অহা যোৱা কৰি থাকিব লাগে মাটি বন্ধকত দি টকা দিয়া চাকৰি পাম বুলি ৰিজাল্টৰ দিনা নম্বৰো নাই কব নাই মন্ত্ৰীয়ে লৈ টকা খাই দিলে বোলে তই টকাকেইটা ঘূৰাব লাগিব 2 বছৰ 3 বছৰ অহা যোৱা কৰি থাকক অংগনবাদী কৰ্মী নামতো চাকৰি লৈছিলে ডাঙৰ চাকৰিৰ কথা বাদ দিয়ক এপিএছ এচিএছৰ নামত 1 কোটি টকালৈকে টকা লৈছিলে আৰু কি কৰিছিলে মই কবই নোৱাৰো শ্ৰদ্ধা ৰাইজ আজি সেইখন অসমত চাকৰি কোনে পায় কৃষকৰ লৰাই পায় তামোল পাণ দোকানীৰ লৰাই পায় ঠেলা চালকৰ লৰাই পায় আজি আমাৰ এইখন অসমত শ্ৰমিক নিম্ন মধ্যবিত্ত আৰু দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীয়ে চাকৰি পায় কাকো তামোল এখনো খুওৱাৰ প্ৰয়োজন নহয় আমি এখন নতুন অসম নিৰ্মাণৰ কামত আগবাঢ়িছো আমাৰ অসমৰ ল'ৰা ছোৱালী 7,000 8,000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ তামিলনাডু যায় কৰ্ণাটক যায় অন্ধ্ৰপ্ৰদেশ যায় ল'ৰা ছোৱালীৰ বেমাৰ হয় চিকিৎসা নহয় আনকি মৃত্যু হলে মৃত শৰীৰো উভতি নাহে আমি অসমত উদ্যোগ আনিম উদ্যোগপতিক সহায় কৰিবৰ কাৰণে নহয় আমি অসমত উদ্যোগ আনিম যাতে অসমৰ বাহিৰত কাম কৰা যুৱক যুৱতীসকলক আমি নিজৰ মাকৰ বুকুচালৈ আকৌ উভতাই লৈ আহিব পাৰো শ্ৰদ্ধা ৰাইজ কোভিডৰ সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলো ময়ো গম পোৱা নাছিল 16 লাখ অসমীয়া ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰে 1,50,000 টকাৰ কাম নকৰে 8,000 9,000 টকাৰ কাম কৰে এইখন অসম আমি পৰিৱৰ্তন কৰিব লাগিব আৰু পৰিৱৰ্তনৰ ৰাস্তাত আমি আগবাঢ়ি যাব লাগিব কংগ্ৰেছ চৰকাৰে 15 বছৰ আমাক শাসন কৰিছিল না ৰাস্তা না স্কুল না কলেজ তেওঁলোকে আমাক কি দিছিলে লুঙি দিছিলে নাই লুঙি ধুতি সূতা কম্বল আৰু আঁঠুৱা দুৰ্গা পূজাত পঞ্চমৃত খুৱাই নহয় আমাক
তেনেকে কংগ্ৰেছৰ পঞ্চমীত আছিলে লুঙি ধুতি সূতা আঁঠুৱা কম্বল হয়নে নহয় ইয়াৰ বাদে একো আঁচনি নাছিল কংগ্ৰেছৰ মিটিং হয় মহিলাসকলক ক'ব মিটিঙত যাব লাগে বোলে কি পাবি খুটা পাম মহিলাসকল মিটিঙত গ'ল মিটিং শেষ হ'ল খুটা বিলোৱাৰ সময়ত তলত 5000 মহিলা ওপৰত 200 বান্ডল খুটা দলিয়াই দিয়ে যোনে কেছ ধৰে ধৰক আৰু যোনে পাৰে পাৰক দুখে বেজাৰে মহিলাই ঘৰত ঘূৰি আহে লাজতে ক'বও নোৱাৰে খুটা নাপালো বুলি হয়নে নহয় মই ঠিক কৈছো নে নাই ঠিক কৈছো নে নাই আৰু এবাৰ চিন্তা কৰি কওক এ আছিলে কংগ্ৰেছ চৰকাৰ আজি আমাক লুঙিও নালাগে ধুতিও নালাগে যদি লুঙি আৰু ধুতি বজাৰৰ পৰা কিনিবও লাগে অৰুণোদয় টকাৰে আমি কিনি ল'ব পাৰো লাইন পাতিব যাব নালাগে 2021ত 16000 অৰুণোদয় আছিল এটা সমষ্টিত এইবাৰ আমি 22000 কৰিলো আৰু এতিয়া ফৰ্ম ফিলআপৰ কাম চলি আছে 40000 পৰিয়ালে অকল আপোনালোকৰ সমষ্টিতে অৰুণোদয় পাব গাড়ীত আহোঁতে মোক ৰঞ্জিত দাই কৈছে যে আৰু 4-5 লাগে তেতিয়া সকলো দুখীয়া মানুহখিনিয়ে পাই যাব মই কৈছো ঠিক আছে ৰঞ্জিত দা আৰু 4000 মই দি দিম যাতে সকলো মানুহে অৰুণোদয় পাব ভাল হ'ব নে বেয়া হ'ব একদম পিছফালে কোৱাই নাই ভাল হ'ব নে বেয়া হ'ব লুঙি ধুতিতকৈ ভাল হ'ব নে বেয়া হ'ব শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় হ'ল আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়ে আৰু বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বছৰি আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ চিকিৎসা কৰিব পাৰো কলেজত এডমিশন বিনামূলীয়া হ'ল কিন্তু যোৱাবাৰলৈকে কলেজত এডমিশন ললেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে মৌজাদাৰৰ চাৰ্টিফিকেট লাগে তাতো টকা খৰচ হয় এইবাৰ আমি সিদ্ধান্ত লৈছো যে কোনো ইনকাম চাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱাই দিলে কলেজত এডমিশন হৈ যাব ভাল হ'ব নে বেয়া হ'ব ৰঞ্জিত দা আৰু মই বহুদিন কথা পাতি আছিলো যে আবাস যোজনাৰ ঘৰ ললে এটা জিঅ' টেগিং লাগে তাতো লাগে 15-20 হাজাৰ টকা লয় আমি আলোচনা কৰি সিদ্ধান্ত কৰিলো যে এইবাৰ জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে কৰিব এবাৰ টকা লৈছে নেকি এবাৰ লৈছে নেকি কাবাৰ এতিয়া যিসকল বাদ পৰি গ'ল অহা 10 তাৰিখৰ পিছতে মই আৰু এটা নিয়ম কৰিম যে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব তেতিয়াতো কোনেও টকা খাব নোৱাৰে নিজৰ টকাটো নিজে খাব নোৱাৰে তাৰ মানে অৰুণোদয় হ'ল চাউল হ'ল কলেজত এডমিশন হ'ল আবাস যোজনাৰ ঘৰো পোৱাৰ ৰাস্তা সাফ হ'ল এইবাৰ আমি আৰু কি কৰিব খুজিছো 1 অক্টোবৰৰ পৰা আমি ৰাইজক ৰেশন কাৰ্ডতে চাউলৰ লগতে দালি নিমখ আৰু আমি চেনি কম দামত দিয়া আৰম্ভ কৰিম আজি আমাৰ গধূলি কেবিনেট আছে তাতে এই সিদ্ধান্ত হ'ব যে বজাৰত যদি 90 টকা দালিৰ দাম থাকে আমি আপোনালোকক 60 টকাত দিম বজাৰত যদি চেনিৰ দাম 90 টকা থাকে আপোনালোকক আমি 60 টকাত দিম তাৰ মানে ৰেশন কাৰ্ডত চাউল পালো নিমখ পালো দালি পালো আৰু চেনি পালো আৰু কি লাগিব আপোনালোকক আৰু কি লাগিব মিঠাতেল লাগিব আচ্ছা
মই বেলেগ এটা দিম বুলি ভাবিছো এতিয়া সকলো মহিলাই মোক কয় যে গেছৰ সিলিন্ডাৰৰ দাম 950 কিন্তু এজেন্সিয়ে 1000 মান লৈ লয় হয়নে 1 অক্টোবৰৰ পৰা মই আপোনালোকক গেছৰ সিলিন্ডাৰ 650 টকাত দি দিম ভাল হ'ব নে বেয়া হ'ব অলপ বেয়া হ'ব নেকি কোনো কোৱাই ভাল হ'ব নে বেয়া হ'ব লুঙিতকৈ ভাল নে বেয়া ধুতিতকৈ ভাল নে বেয়া আৰু যাৰ যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছ যোনে লয় তেওঁলোকক এটা গেছ মই 250 টকাত দি দিম হ'ব শ্ৰদ্ধা ৰাইজ আমাৰ নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ মানুহে ঘৰ চলোৱাত ক'ত অসুবিধা পায় চাউল লাগে দালি লাগে নিমখ লাগে গেছৰ সিলিন্ডাৰ লাগে নহলে খৰি কাটিব লাগে আজি আপোনালোকে চিন্তা কৰক মই লুঙি ধুতি দিয়া নাই কিন্তু অৰুণোদয়ত 1250 বেমাৰ হলে 5 লাখ কলেজৰ এডমিশন বিনামূলীয়াকৈ চাউল আৰু আপোনালোকৰ ছোৱালী কলেজত পঢ়িলে তাৰ দায়িত্ব নিযুত মইনা মূৰৰ ওপৰত আছে তাৰ পিছত এতিয়া গেছ কম দামত আহিব 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে এবাৰ বিলত আপোনালোকে দেখা পাব অক্টোবৰ নৱেম্বৰত ইলেক্ট্ৰিচিটিৰ দাম আৰু মই কমাই দিম তাৰ মানে দুখীয়া আৰু মধ্যবিত্ত যদি মানুহখিনিয়ে চিন্তা কৰে ধৰক মই দেউতাক মাক মোৰ দুজনী ছোৱালী এটা ল'ৰা বা এজনী ছোৱালী এটা ল'ৰা আজি মই কি পাম 1250 টকা অৰুণোদয় পালো দালি নিমখ চেনি আমি ঘৰলৈ পালো গেছৰ দাম 350 টকা কম হল কলেজত দুইটা ল'ৰাক এডমিশন দিব লাগে সেমিষ্টাৰে প্ৰতি এডমিশন 20,000 টকা কমি গল আৰু ছোৱালীজনীয়ে কলেজত পঢ়িলে 1000ৰ পৰা 2500 টকালৈকে চৰকাৰে দিয়াৰ সিদ্ধান্ত তাৰ মানে যাৰ ঘৰত ল'ৰা ছোৱালী পঢ়িব কলেজত আছে তেওঁলোকে মাহত 2ৰ পৰা 2500 টকা চৰকাৰৰ পৰা পায় আৰু যাৰ ল'ৰা ছোৱালী কলেজত যোৱা নাই তেওঁলোকেও 1800-1900 টকা চৰকাৰৰ পৰা আজি পাই থাকে কংগ্ৰেছেতো একো দিব পৰা নাছিল লগত নীলমণি সেনডেকাই কৈ দিলে যে 3.5 টকাতে বোলে সব খাই দিব পাৰি মনত আছিল নে নাই শ্ৰদ্ধা ৰাইজ কংগ্ৰেছে আমাৰ মানুহখিনিক কেতিয়াও সহায় কৰা নাছিল আজি এই আঁচনিবোৰ মই কিয় কৰিব পাৰিছো যেতিয়া দেশত শান্তি আহে দেশত যেতিয়া আন্দোলন বিবৰ্জিত পৰিৱেশ হয় দেশত ব্যৱসায় আহে বাণিজ্য আহে ৰাজকোষলৈ টকা আহে আজি আপোনালোকে চাব অসমত পেট্ৰল ডিজেলৰ দামো পশ্চিম বংগতকৈ কম কিন্তু আমাতকৈ কিমান ডাঙৰ ৰাজ্য তেওঁলোক যি ল'ৰা ছোৱালীয়ে গুগল কৰিব জানে তেওঁলোকে গুগল কৰি চাব পাৰে পশ্চিম বংগতকৈও আজি অসমত পেট্ৰল ডিজেলৰ দাম কম আমি আমাৰ ৰাজ্যখনৰ জনসাধাৰণক সকলো দিশতে সহায় কৰিবলৈ চেষ্টা কৰিছো ক্লাছ 9ত সাইকেল আমাৰ বজালিতে গাখীৰ উৎপাদন হয় কিন্তু গাখীৰ কিনিবতো টকা লাগিব বহুত ঘৰত গাখীৰ থাকে ল'ৰা ছোৱালীয়ে গাখীৰ নাখায় আৰু বহুত মাকে ল'ৰা ছোৱালী গাখীৰ খুৱাব খোজে ঘৰত গাখীৰ নাই মেট্ৰিক দিব এইবাৰ মই চিন্তা কৰিছো যে মেট্ৰিক ক্যান্ডিডেট বিলাকক মাকে যাতে গাখীৰ এগিলাস হতেও খুৱাব পাৰে প্ৰত্যেক মেট্ৰিকৰ ক্যান্ডিডেটক আমি 300 টকাকৈ প্ৰত্যেক মাহত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয়
আজি কোন চৰকাৰে এই কথাবোৰ চিন্তা কৰিছিল 1.5 লাখ চাকৰি মই যদি 1 লাখ টকাকৈ ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা আহিলহেঁতেন বিনা পইচাত চাকৰিৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট স্কুল কলেজ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকক 8 কোটিকৈ টকা আজি আমি আঁচনি আৰম্ভ কৰিছোঁ মডেল অংগনবাদী কেন্দ্ৰ কংগ্ৰেছৰ অংগনবাদী কেন্দ্ৰত পাৰ চৰাই নুসুমাইছিলে আজি আমাৰ অংগনবাদী কেন্দ্ৰ ডাঙৰ ডাঙৰ অংগনবাদী কেন্দ্ৰ এতিয়া ইহঁতি নাচিছে অহাবাৰ দিল্লীটো লৈ যাম নচা ছোৱালীখিনিক নাচিবৰ কাৰণে শ্ৰদ্ধা ৰাইজ আমি এনেকৈ আজি আমাৰ অসমখনক আগুৱাই লৈ গৈছো বহুত মানুহে যেতিয়া ভাল হৈ থাকে তেতিয়া বহুত মানুহৰ কুচকুচাই থাকে কিবা এটা বেয়া কৰি দিওঁ বুলি যেতিয়া সব ভাল হৈ থাকে আমাৰ মাজত একচাম মানুহ থাকে যে অলপ কুচকুচাই দিওঁ ইয়াতো যেনেকে এতিয়া কিছুমান মানুহ নিৰ্দলীয়ক জিকাবৰ কাৰণে লাগি ফুৰিছে হয়নে নহয় মানে কুচকুচাই থাকে গাটো ভাল কিবা এটা হলে দেখিব নোৱাৰে যদি কৰবাত ভাল দেখিছে তেতিয়াহলে কৰবাত অলপমান কুচকুচনি থাকিবই যে অলপ গণ্ডগোল কৰি দিওঁ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে এবাৰ চিন্তা কৰিব এটা বস্তা আলুত যদি এটাও পচা আলু সোমাই গোটেই বস্তাটোৱে শেষ কৰি দিব দিবনে নিদিব আমাৰো দুই এজন মানুহে লুকাই লুকাই নিৰ্দলীয়ৰ কথা কয় কোনেও কাকো বিশ্বাস নকৰিব আপোনালোকক মই আহি এটাই কথা কম মোৰ মুখৰ ফালে চাই মোদীজীৰ মুখৰ ফালে চাই সকলোৱে পদুম ফুলত ভোট দিব বেলেগ কোনো চিন নাই ঠিকে কৈছো নে নাই মই গতিকে আপোনালোকক ৰাইজক মই অনুৰোধ কৰিম যে আমাৰ সকলো জিলা পৰিষদতে সকলো পঞ্চায়ততে বিজেপি দলক ভোট দিব এটা বস্তাত যদি এটা বেয়া আলু সোমাই যায় অসমখনলৈ আকৌ আগৰ পৰিৱেশবিলাক লাহে লাহে ঘূৰি আহিব অৰুণোদয় জাগাত লুঙি ধুতি হ'ব 10,000 টকাটো লাগিব নে নাই লাগিব নে নাই লাগিব আৰু 10,000তে শেষ নে পিছলৈ আৰু লাগিব তেতিয়ালে কাক ভোট দিব লাগিব কাক দিব লাগিব ৰঞ্জিত দাক মই আজি দায়িত্ব দিলো জুন মাহত দিন এটা ঠিক কৰিব মেট মই নোৱাৰিম পঞ্চায়ত হ'ব জুন মাহত আহি আপোনালোকক 10,000 টকাটো মই বিলাই দি থৈ যাম হ'ব খালি বস্তাত পচা আলু নুসুমাব কিন্তু সোমাব নেকি আমাৰো পাৰ্টিত কেইটামান আছে কুচকুচাই থাকে অলপ ৰঞ্জিত দাকত দিগদাৰি কৰিব পাৰো সেইবিলাকত নহব আমি ৰঞ্জিত দাক দিগদাৰি কৰা মানেতো মুকে দিগদাৰি কৰা হল আকৌ মুক দিগদাৰি কৰা মানেতো মোদীজীক দিগদাৰি কৰা হল হয়নে নহয় সেইকাৰণে সকলোৱে নিত্যানন্দতে হওক আন তিনিটাতে হওক এটা আনকণ্টেজ গৈছে নি চাৰিটাতে আপোনালোকে এজন আমাৰ এজিপি আছে চাৰিটাতে আপোনালোকে পদুম ফুলত ভোট দিব পদুম মানে হাতী হাতী মানে পদুম হাতী য'ত নাই তাত পদুমক দিব য'ত পদুম নাই তাতে হাতীত দিব শ্ৰদ্ধা ৰাইজ ভবানীপুৰতো আমাৰ এটা সিট আছে আমি সকলোতে জিকিলে আপোনালোকৰ কাৰণে এই কামবোৰ কৰিবৰ বাবে আমি অনুপ্ৰেৰণা পাম শ্ৰদ্ধা ৰাইজ এইবাৰ ইলেকশ্যনটো অকণমান আগতকৈ বেলেগ এখন গাঁও সভাৰ বেলত থাকিব তাতে সকলোৱে উঠিছে আমি কাকো বাধা দিয়া নাই সবে উঠি চাওক একবাৰ কিন্তু তাতো সদস্য পদটো বিজেপিকহে দিব কংগ্ৰেছ কেইটাক ভুলতে দি নিদিব যি হ'ব বিজেপিৰ ভিতৰতে হ'ব হাৰা জিকা ঠিক আছে য'ত য'ত কংগ্ৰেছ উঠিছে তেওঁলোকক ভোট নিদিব আমাৰ বিজেপিৰ যি উঠিছে তাৰ ভিতৰতে মেম্বাৰত ভোট দিব আঞ্চলিক সদস্য আৰু জিলা পৰিষদ এই দুইটাতে আপোনালোকে পদুম ফুল
আৰু য'ত পদুম নাই তাত অসম গণ পৰিষদত হাতীৰ ছবিত সবে বুজি পালে কিবা নিৰ্দলীয় তিৰ্দলীয় থাকিব নেকি আৰু সঁচা কথা কওক থাকিব নেকি আৰু আজিৰ পৰা একদম যাতে নাথাকে হা আৰু যিদিনাখন জুনত মই মহিলাসকলক টকাটো বিলাব আহিম সিদিনাখন কিন্তু খানা টানা খুৱাইহে পঠাব লাগিব হ'বনে নাই ৰঞ্জিত দা 40,000 মহিলা আহিব আপুনিতো খুৱাব নোৱাৰিব ইমানক দে সকলোৱে হৈ ময়ে খাই যাম দে যি হ'ব 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 শ্ৰদ্ধাৰ ৰাইজ আমাৰ এই বজালী জিলাত 4 নম্বৰ মধ্য বজালীৰ পৰা ৰঞ্জিত খালৈ আছেনে নাই আহক কেণ্ডিডেটখিনি আগত আহক এই নিত্যানন্দ জেগাতে নহয় জানো ৰঞ্জিত খালৈ ৰঞ্জিত খালৈ ইলেকশ্যন উঠিছে জিকিবনে নাই ভুলতে আকৌ কোনো নিৰ্দলীয় তিৰ্দলীয় দি নিদিব দেই ঠিক আছে হ'বতো নিদু বুলি ডাঙৰ কৰি কওক এটা হাত চাপৰি বজাওক আশীৰ্বাদ কৰক বঢ়িয়া 5 নম্বৰ উত্তৰ বজালী শ্ৰী প্ৰাণজিত কলিতা ৰাইজৰ আশীৰ্বাদ ল বাবা সকলোৱে হাত চাপৰি বঢ়িয়া 2 নম্বৰ দক্ষিণ বজালী মীনাক্ষী দাস ভাৰতীয় জনতা পাৰ্টি মীনাক্ষী দাস মায়া ঠিক আছে আশীৰ্বাদ আশীৰ্বাদ চব ৰাইজৰে আশীৰ্বাদ ভবানীপুৰ সৰুপেটা হাতী ছবিত অৰবিন্দ বৰ্মন আহক এইটো হাতীৰ ছবি হা ঠিক আছে হাত চাপৰি আৰু দক্ষিণ পশ্চিম বজালী নবীৰণ বেগম আছে নাই ঠিক আছে হ'ব এতিয়া শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক আকৌ এষাৰ কথাই কম এই ইলেকশ্যনটো খুব ভাবি চিন্তি ভোট দিব কাৰণ এই বছৰতে বিধানসভা নিৰ্বাচনো আহিব গতিকে কৰবাত আমি গণ্ডগোল ভোট দিলেই কংগ্ৰেছবিলাক জপিয়াব আৰম্ভ কৰিব সেইকাৰণে কংগ্ৰেছত ভোট দিব নালাগে আৰু ইয়াত যি নিৰ্দলীয় আহিছে তেওঁ কংগ্ৰেছী মই ভাল কৰি জানো গতিকে কংগ্ৰেছে নামতহে নিৰ্দলীয় কামত কংগ্ৰেছ শ্ৰদ্ধাৰ ৰাইজ আমাৰ দেশখন বজালী অসমৰ ভিতৰতে এখন বৌদ্ধিকভাৱে জাগ্ৰত জিলা শৈক্ষিক দিশত যথেষ্ট আগৰণুৱা মই এষাৰ কথাৰে সামৰণি মাৰিম আমাৰ দেশ বৰ্তমান এটা বিশেষ পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে পেহেলগামত কি হ'ল আপোনালোকে দেখিছে এচাম মানুহ আহিছে বন্দুক লৈ তোৰ ধৰ্ম কি বোলে হিন্দু ধৰ্ম গুলিয়াই মাৰি দিছে আৰু এইবোৰ ক'ৰ পৰা আহিছিল পাকিস্তানৰ পৰা মোদী ডাঙৰীয়াই কৈছে যে জুনে 27 গৰাকী নিৰীহ মানুহক হত্যা কৰিলে পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় আমি তেওঁলোকক বিচাৰি উলিয়াই শাস্তি দিম মই ৰাইজক অনুৰোধ কৰিম সকলোৱে মোদী ডাঙৰীয়াৰ কাৰণে প্ৰাৰ্থনা কৰিব সেনা বাহিনী নৌসেনা বায়ু সেনাৰ কাৰণে প্ৰাৰ্থনা কৰিব যদি তেওঁলোকে পাকিস্তানৰ লগত কিবা কাৰণত যুদ্ধত যাবলগীয়া হয় আমাৰ আশীৰ্বাদ আৰু আমাৰ প্ৰাৰ্থনাৰে তেওঁলোক যাতে বিজয়ী হ'ব পাৰে ভাৰত মাতৃৰ তিৰংগ পতাকা বিশ্বৰ বুকুত গৌৰৱেৰে সৈতে উৰুৱাব পাৰে পাকিস্তানক আমি চিনি পাওঁ কিন্তু আমাৰ দেশৰ ভিতৰতে বহুত পাকিস্তানী আছে কোনবাই মনে মনে পাকিস্তান যায় কোনবাই ফেসবুকত পাকিস্তান জিন্দাবাদ লিখে দেশৰ বাহিৰৰ পাকিস্তানী বিলাকতো মোদীয়ে চাব
কিন্তু দেশৰ ভিতৰৰ পাকিস্তানীবিলাকক মই কৈ থৈছো কোবাই কোবাই ঠেং ভাঙিম যদি ইয়াতে পাকিস্তান জিন্দাবাদ দিয়ে 40 জনমান এৰেষ্ট হৈছে লাগিলে আৰু বেছিকৈ কৰিম কাৰণ দেশৰ বাহিৰা শত্ৰুতকৈ ভিতৰৰ শত্ৰু বেছি বিপজ্জনক হয়নে নহয় শ্ৰদ্ধাৰ ৰাইজ এই সময় হল একেলগে থকাৰ এই সময় হল প্ৰাৰ্থনা কৰাৰ সময় এই সময় হল আমাৰ সেনা বাহিনীৰ জোৱানসকলক সাহস দিয়াৰ সময় মই আশা কৰিম পঞ্চায়ত ইলেকশ্যন 7 তাৰিখে পাৰ হৈ যাব কিন্তু দেশৰ সন্মুখত অহা দিন কেইটাত প্ৰত্যাহ্বানো থাকিব এটা বিশেষ পৰিস্থিতিৰ মাজেৰে দেশখন আগবাঢ়িব আপোনালোকে মোদী ডাঙৰীয়াৰ হৈ প্ৰাৰ্থনা কৰিব সেনা বাহিনীৰ হৈ প্ৰাৰ্থনা কৰিব আমাৰ যাতে ভাৰতীয় সেনা বাহিনীয়ে বিজয়ৰ তিলক পিন্ধি পুনৰ আমাৰ মাজলৈ উভতি আহিব পাৰে আপোনালোকে সকলোৱে মোৰ লগত ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি বন্দে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম জয় আই অসম বৃহত্তৰ নিত্যানন্দ ভাল হৈছে বৃহৎ